নমস্কাৰ, মই সুব্ৰত। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই প্ৰেংক কল এটা লৈ আহিছোঁ। মোৰ বন্ধু এজনকে প্ৰেংক কল কৰিম। বিশেষ কোনো নাই, তেওঁ মোৰ বন্ধু হয়। তেওঁক প্ৰেংক কল কৰিম। কাৰণটো হৈছে মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ আৰু প্ৰায় এবছৰমান হৈ গ'ল আপোনালোকৰ মাজত এক্টিভ নাছিলোঁ। আৰু এতিয়াৰ পৰা এটা দুটাকৈ আহিবলৈ চেষ্টা কৰিছোঁ, নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। প্ৰেংক কল, ব্লগ তেনেকৈ মই ভিডিঅ' দি থাকোঁ। আপোনালোকে যদি আগতে চাইছে তেতিয়াহ'লে গম পায়। বাকী মোৰ বন্ধুজনক আজি প্ৰেংক কল কৰিম। কিনো ৰিয়েকশ্যন দিয়ে বা কি কৰে চাই লওঁ। তেওঁ আজিকালি গুৱাহাটীত থাকে, কিন্তু ব্যস্ততা হৈ থাকে। কিন্তু এতিয়া চাগে আহিলে, কিন্তু তেওঁক মই প্ৰেংক কল কৰি চাওঁ কি ৰিয়েকশ্যন দিয়ে চাওঁ। ব'লক। হেল্ল', হয় সপোন ব্লগছ হয়নে? মই আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ফোন কৰিছিলোঁ। হয় হয়। ব্যস্ত আছে নেকি? ব্যস্ত নাই। মই আপোনাৰ ভিডিঅ' চাওঁ, মানে ভাল লাগে। আপুনি ৰেলৰ কাৰণে ভিডিঅ' বনাই থাকে ন? মই চাই আছোঁ। কোন সুব্ৰত? কোন সুব্ৰত? নহয় সুব্ৰত নহয়। মোৰ নামটো আপোনাৰ কমল হয়, কমল। কোন? भारी मिस्टेक हो गया भाई, भारी मिस्टेक हो गया। কিয় হাঁহি আছা যে তুমি? भारी मिस्टेक हो गया ना। তোমাৰ মাতটো ধৰিব পাৰিছে আৰু গহপুৰ বুলি ওলাইছে। গহপুৰ কিবা হোল্ডাৰ বুলি ওলাইছে। হয় নেকি? কিহৰ হোল্ডাৰ মানে? একো নাই। তুমি গম পাই গ'লা দেই। এই কাৰ নম্বৰ এইটো মাৰ নাম্বাৰ। খাই দিলা, মই প্ৰেংক কৰিছিলোঁ বে। কাক প্ৰেংক কল কৰিব পাৰি? তোমাক কৰিম বুলি ভাবিছিলোঁ, তুমি এতিয়া খাই দিলা নহয় মোক প্ৰেংক কলটো। এতিয়া চোৱা, এতিয়া তুমি এটা মোৰ এইটো হেল্ল', এইটো পূৰা ৰেকৰ্ডিং হৈ আছে। কিছুমানে ভাবে মানে আমি তোমাৰ ডাইৰেক্ট পাতি লওঁ বুলি ভাবে, হয় নাই? তুমিতো নিজে এক্টিভ থাকা, তো পাতি লওঁ ভাবে। এতিয়াতো তো এতিয়া মই তোমাক ডাইৰেক্ট প্ৰেংক কৰিলোঁ, তুমি ভইচটো গম পাই গ'লা। মানে মই ভইচটো অলপ চেঞ্জ কৰিব পৰা নাই, কিন্তু এতিয়া মই আকৌ ট্ৰাই কৰিব লাগিব। এতিয়া কাক মই এই ট্ৰু কলাৰটো চেঞ্জ মানে চোৱা নাই, মানে মোৰ মোবাইলটোতো মই চোৱা নাই। গহপুৰ বুলি আহিছে আৰু মাতটো মানে প্ৰথম অকণমান অলপ চেঞ্জেছ আহিছে, কিন্তু মই ধৰিব পাৰিছো মানে তেনেকুৱা। এতিয়া কাক প্ৰেংক কল কৰিব পৰা যাব বে? দেৱা কি হ'ল? দেৱাটো এই ব্যস্ত থাকিব নহয়, তাক প্ৰেংক কল কৰিব এক্টিভ নাথাকে ইউটিউবত। তাক কাক কল কৰিব? ৰেকৰ্ডিং হৈ আছে দে। তাকে মইতো ধৰিব পাৰি গ'লো তেনেকে। অলপমান চেঞ্জ কৰিব লাগিব। তুমি পাৰিলে ছোৱালী এজনীকো ৰাখি লোৱা। তাকে দুইটাই মিলি কৰিবা মানে। কিবা ক'বা নেকি? মানে মই আগত বেলেগক ট্ৰাই কৰিম বাৰু। এতিয়া ঠিকে আছে। বাকী ল'ৰাটোক প্ৰেংক কল কৰিছে, কিন্তু দুৰ্ভাগ্যবশত তাৰ মাতটো মই চিনি পালো। আমি যিহেতু কথা পাতিয়ে থাকো, সেইটো কাৰণে পটককে মই ধৰিব পাৰিলো। তো চাব, আপোনালোকে মৰম দিব। মোকতো নোৱাৰিলে বাৰু। নেক্সট ট্ৰাই কৰিম আৰু এতিয়া কাক কৰোঁ দেই। নেক্সট কাক কৰে গম পাব ভিডিঅ'টো চালে আপোনালোকে। তো লাইক কৰিব, কমেণ্ট কৰিব, আগবাঢ়ি যোৱাত সহায় কৰিব। গহপুৰৰ এজন খুব ধুনীয়া ইউটিউবাৰ আৰু আমাৰ বহুত দিনৰ চিনাকি। তো আশা কৰিছো চেনেলটো আগবাঢ়ি গৈ থাকক আৰু মোৰ চেনেলটো চাব আপোনালোকে। মই ট্ৰেইন জাৰ্ণি ভিডিঅ'বিলাক বনাওঁ। ই কৈছিলে, কিন্তু আধাতে ৰখি গ'লগে আৰু। বাকী একো নাই দিয়া। এতিয়া ডিউটিৰ পৰা আহিলা? কোৱা। ডিউটিৰ পৰা আহিলা নহয়? আহিলো। আহি পেলাই মই এনেই ভিডিঅ' চাই আছিলো। ট্ৰু কলাৰত খালি নামটো চেঞ্জ কৰি ল'বা তুমি। ঠিক আছে দিয়া। থেংক ইউ দেই। থেংক ইউ, বাই বাই। যিহেতু মানে তাৰ লগত মই এক্টিভ থাকোঁ, মানে গম পাইছে, সি ধৰা পৰি গ'ল মানে তাৰ আগত।
বাকী একো নাই, তাক এতিয়া প্ৰেংক কল কৰিছিলোঁ, সিটো গম পাই গ'ল, আপোনালোকেতো গম পালে কেনেকৈ গম পাই গ'ল। বাকী এতিয়া একো নাই, এতিয়া আপোনালোকৰ মৰমৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তন্ময় শইকীয়া, আপোনালোকেতো চাগে বহুতেই চিনি পায়, মোৰ লগতো ভাল। বাকী আপোনালোকেতো প্ৰায়বিলাকে চিনিয়ে পায়, বহুতেই চিনি পায়, ইয়াতে চিনি নোপোৱাকৈ কোনো নাই। তন্ময় শইকীয়া, তেওঁক প্ৰেংক কল কৰিম। বাকী ফোনটো ৰিচিভ কৰে নে নকৰে চাই লওঁ, বাকী ৰিয়েকশ্যনটো কি আহে কি নাহে চাওঁ। বাকী আপোনালোকে চাব বুলি আশা কৰিছোঁ, পূৰা ফুল ভিডিঅ' চাব কি হয় কি নহয় দেই। তাক মই এতিয়া ডাইৰেক্ট প্ৰেংক কল কৰিম। তন্ময় শইকীয়া যদি ব্যস্ত আছে যদি বেয়া নাপাব দেই, আৰু আপোনালোকে চাওক তন্ময় শইকীয়া। এইটোৰ পৰা ফোন কৰিলোঁ, সি মানে ৰিচিভ নকৰিলে, আননোন নম্বৰ পাইছিলে। এতিয়া মোৰটোৰ পৰা ফোন এটা কৰোঁ, এতিয়া চাগে ৰিচিভ কৰে নে নকৰে নাজানো। প্লাছ মই তাৰ লগত কথাখিনি পাতি নৰ্মেলত কথা পাতিম আৰু কি ৰিয়েকশ্যন দিয়ে সেইটো চাম। বাকী একো নাই, সিটো এনেও গম পাই যাব, নাম্বাৰটো ছেভ আছে, হ'লেও তাক বেলেগ টাইমত মই অলপ কথা পাতিবলৈ চেষ্টা কৰোঁ। সেইবাবে চাওকচোন ৰিচিভ কৰে নে নকৰে। আননোন নম্বৰ দেখি চাগে ৰিচিভ কৰা নাই। এতিয়ালৈকে মই দুজনক ট্ৰাই কৰিলোঁ, এজন তন্ময় শইকীয়া আৰু এজন মোৰ বন্ধু, কিন্তু এজনে গম পাই গ'ল আৰু এজনে ৰিয়েকশ্যন মানে কি ফোনটো ৰিচিভ নকৰিলে তন্ময়, বাকী ব্যস্ত আছিলে চাগে। হ'লেও মই তাইক মানে প্ৰেংক কল কৰিমেই, মই তাইৰ লগত দুবাৰ কৰিলোঁ এতিয়ালৈকে, সি মানে ব্যস্ত হৈ থাকে নে কি নাজানো, মানে আননোন নম্বৰৰ পৰা ফোন মাৰিলে ৰিচিভ পটকৈ নকৰে। কেইবাজনকো প্ৰেংক কল কৰিলোঁ, কিন্তু এজনেও মানে এক্টিভ নাপালোঁ। এতিয়া মই মোৰ লগতে কাম কৰা, মিউজিকত কাম কৰা দাদা, মোৰ দাদা হয় মানস প্ৰতিম, তাক মই প্ৰেংক কৰিম যে ই কি ৰিয়েকশ্যন দিয়ে চাওঁ। জাষ্ট মই লাইভ শ্ব' কথা লৈ পেলাই এটা কথা পাতি থাকিম তাৰ লগত, তাৰপিছত ক'ম প্ৰেংক কৰিম, বাকী একো নাই। তো চাওঁ ভিডিঅ'টো, কৈছোঁ যেতিয়া কৰিমেই। হেল্ল', ক'ত আছা? এই লাইভ শ্ব' এটা পাইছিলোঁ মানে মই, তোমাৰ বিশ্বনাথ চাৰিআলি। তো তোমাৰ আজি কেই তাৰিখ? আজি হৈছে তোমাৰ নৱেম্বৰ 21 ন, আৰু 25 তাৰিখ হ'লে। অঁ, মানে কিবা হেৰি কিবা পাতিছে হ'বলা। অঁ, দেওবাৰে। অঁ, তাৰপিছত তোমাৰ বিজিটো নাই চাগে ন? ৰাতি দিনত নহয়, মানে লোকেল ফাংচন পাতিছে, তাত মানে মোক কণ্টেক্ট কৰিছিলে। তাৰপিছত তোমালোকৰ কথা ক'লোঁ, মানে তোমালোককে বিচাৰি পেলাই ফোন কৰিছিলে দেই, প্ৰণৱ দা তোমাক, তাৰপিছত মানে আমাৰ টীমটো। তাৰপিছত ক'লোঁ হ'ব বুলি ক'লোঁ। তাৰপিছত মই ক'লোঁ যে তেওঁলোকৰ লগত পাতি চাওঁ, পাতি পেলাই মই জনাম বুলি ক'লোঁ আৰু মানে বিজি আছে নে কি আছে চাই লওঁ, তাৰপিছত মই জনাম বুলি কৈছোঁ। সেইটো কাৰণে মই ফোন কৰিছিলোঁ তোমাক। ফিক্স কৰি দিয়া মানে তোমাৰ বেছি নহয় 20 মান দিম বুলি কৈছিলে। নাই, তোমাৰ চাউণ্ড এটা আহি আছে, কিবা চাউণ্ড এটা আহি আছে। অঁ, এতিয়া নাই অহা। তাৰপিছত 20 মান দিম বুলি কৈছিলে। তাৰপিছত আমি মই পাতিলোঁ মানে তাক মই গোটেইখিনি দিলোঁ, এগ্ৰিমেণ্টৰ সেইখিনিও দি দিছিলোঁ তাক। তাৰপিছত যদি কৰে, তাৰপিছত প্ৰণৱ দা, তাৰপিছত আমি যিকেইটা আৰু তো 20 মানত ফিক্স কৰি দিওঁ নেকি? কৰি দিয়া, প্ৰব্লেম নাই। পিছত মানে এতিয়া কি, এতিয়া অফ চিজন নহয় জানো? অফ চিজন। তাৰপিছত প্ৰেক্টিচ আছে নাই এতিয়া আকৌ? মোৰতো গেপ হৈ গ'লো ন। হেণ্ডছটো নালাগে বুলি ক'লে, সিহঁতি দিব। হেণ্ডছটো মই ক'লোঁ মানে হেণ্ডছৰ লাগিবনে নাই, মানে গোটেইখিনি পাতিলোঁ আৰু মোৰ যিখিনি পাতিব লাগে ন। তাকে অঁ, ক'ত আছে? ক'ত আছে?
হয় নেকি মানে লাইভ শ্ব' নহয় প্ৰফেচনেল নহয় জাষ্ট পাৰ্চনেল টাইপৰ অঁ পইচা চইচা নাপাওঁ তাৰপিছত মোৰ লগত কণ্টেক্ট কৰিলে এতিয়া বহুত দিন অফ চিজন হয় এতিয়া আকৌ চিজনো নাই হেৰি কৰা ফিক্স কৰি দিয়া তুমি গম পাইছা অঁ মই প্ৰণৱৰ লগতো পাতা প্ৰণৱক লোৱা যদিও লোৱা তাৰ লগতো মোৰ কথা প্ৰণৱ দা মানে আমাৰ টিমটোৰ কথাই কৈছে মানে টিমটো আমাৰ গোটেইকেইটা যাম হা ছোৱালী লাগিব নেকি ছোৱালী কথা কোৱা নাই কিন্তু লৈ যাম নে কি জানো লৈ যোৱা হা সুধি চাম মই আকৌ বাৰু নহয় নহয় হেৰি তুমি সুধিছা ছোৱালী লাগিব নেকি মানে যদি লাগে হেৰি পৰিস্মিতাক মাতি দিম হয় নেকি তাইও ওচৰতে হ'ব তাৰ পৰা নালাগে যদি নালাগে এতিয়া ময়োতো বহুত দিন হ'ল নহয় গেপ হৈ গ'ল নহয় বহুত দিন শিকাই নাই হ'ব আহি যাবা আমাৰ ঘৰলৈ হয় নেকি মোৰ ডিউটি থাকে নহয় মই এদিন মিলাম মানে সেইদিনা কি কৈছা বেকগ্ৰাউণ্ডত থাকিলেও হ'ল ন জাষ্ট মানে আমি অকণমান ধৰি মেলি দিম আৰু তুমি আৰম্ভ কৰিবা আমি ধৰি দিম তেনেকুৱা মানে তোমাকো বেয়া হ'ব নিদিওঁ আমিও বেয়া নহয় এনেকুৱা বেকগ্ৰাউণ্ডত মানে অলপ ছাপোৰ্ট কৰি দিলে হ'ল খালি সেইটো এতিয়া পূৰা ফিক্স কৰিব পৰা যাব কৈ দিয়া প্ৰব্লেম নাই সেইদিনা মইতো এইকেইদিন এনেই হেৰি আছো ৰাতিপুৱা 2 ঘণ্টামান ডিউটি কৰোঁ গুচি আহোঁ আকৌ ৰাতি মানে আবেলি গুচি যাব পাৰিম ধুনীয়াকৈ প্ৰণৱো দেওবাৰে ধুনীয়াকৈ যাব পাৰিব সোমবাৰে সি আহি ৰাতি পাই যাব কেছ নাই পাৰি ন পাৰি প্ৰণৱক লোৱা নেকি কনফাৰেন্সত প্ৰণৱক এতিয়া নালাগে নেকি নহয় মই তাক ডাইৰেক্ট ক'ম মই হ'লেও সুধি চাম তুমি হ'লেও সুধি চাবা তাৰপিছত পাৰিব ই না নকৰে এইটো মই জানো মানে তাকে এতিয়া কি কৰিব পৰা যাব হৈ যাব ন মানে 20 মানতে ফিক্স কৰি দিওঁ নেকি কৰিলে হেণ্ডছ নালাগে যদি 20 এনাফ মানে হয় নেকি হেণ্ডছ যদি নালাগে 20 এনাফ ন ফিক্স কৰি দিয়া চাৰিআলি কোন জেগা চাৰিআলি তোমাৰ হেৰি নৱপুৰ চিনি নাপাওঁ এই নৱপুৰ মই চিনি পাওঁ তোমাৰ চিনাকি মানে লোকেশ্যনকেইটা চাৰিআলি লোকেশ্যনকেইটা সেইকেইটা চিনি পাওঁ আৰু মানে নৱপুৰ কৰিব পৰা যাব ন ব্যস্ত আছা নেকি গানৰ কাম কৰি আছা নে নাই মই প্ৰেক্টিচ কৰি আছিলো সন্ধিয়া তাৰ পৰা খাই আছিলো মোৰতো আৰম্ভই কৰিব পৰা নাই নহয় কি কৰোঁ নকৰোঁ এতিয়া সন্ধিয়া আমাৰ ঘৰলৈ গুচি আহিবা নহ'লে সন্ধিয়া মই ব্যস্ত থাকোঁ নহয় মোৰ ডিউটি থাকে যে এদিনহে অফ পাম আজি অফ আছিলে নেকি আজি অফ আছিলে আজি মই তোমাক কল কৰিম বুলি হেৰি মই এনেই গহপুৰত শিল্পীহঁত গোপালপুৰ সিহঁতক দেখিলো তোমাক মনত পৰিলে মই বোলো কল এটা কৰোঁ তাৰপৰা ভাবিলো বিশালতে চাগে কৰিলো মই তোমালোকৰ ফালেও গৈছিলো আহিছে ফোন কৰিব লাগিছিলে আকৌ নাই তুমি মই বিশালত থাকিবা বুলি নকৰিলো মই বিশালত থাকিব চাগে নকৰিলো আৰু মই ভাবিছিলো তাকে তোমাৰ কেইটালৈকে ডিউটি বাকী মোৰ ডিউটি 9টা হেৰি নেক্সট ট্ৰাই কৰিম বাৰু দেই মানে লাইভ শ্ব'খিনি কৰিবৰ কাৰণে মই শিকি আছিলোঁ তোমাক মই গান এটা দি থৈছিলোঁ ন গান এটা দি থৈছোঁ মোক গোটেইটো গান তুমি মোক দিয়াই নাই নহয় গোটেইটো মই লিখা নাই মোক গানটো তুমি দি দিবাচোন আছে নেকি তোমাৰ মোৰ হাতত লিৰিক্সটো আছে নেকি লিৰিক্সটো চাব লাগিব কিয় তোমাক লাগে নেকি সেইটো মানে মই কি আছিলে গানটো পাহৰি থাকিলোঁ কাঞ্চনৰ কেনেকে আছিলে সেইটো কাঞ্চনৰ আছিলে কাঞ্চনে আছিলে কম্পজিশ্যনটো কেনেকুৱা আছিলে মনত আছে নেকি তোমাৰ লিৰিক্সটো কোৱাচোন মই তেতিয়া মনত পৰি যাব লিৰিক্সটো মনত নাই নেকি এইটো হেৰি লাজে লাজেতো লাজে কিনো কথা সেইটো মোৰ ভাগৰ নে সেইটো মোক দিবা নে গানটো ভাস্কৰ এতিয়া কি কৰে বা ভাস্কৰে নাই ভাস্কৰ গোটেই হেৰি বেয়া হ'ল এইটো মনিটৰ বক্স বেয়া হ'ল সেইদিনা মই গুৱাহাটী গৈছিলো সি দিম বুলি এতিয়া মই কেনেকে কৰিম এতিয়া হেল্ল'
এই কি বুলি কয় কথা এটা কওঁ কোৱা মানে একদম পুৰা চিৰিয়াছ হা এই প্ৰেংক কৰি আছিলোঁ গম পাইছো তুমি পইচা বুলি হা এইটো আন ছিজনত কোনোবাই লাইভ শ্ব'ত পাম নেকি আমাৰ নিচিনাকেইটাই সেইটো একদম হেল্ল' বেয়া কথা নক'বা এইটো মানে ৰেকৰ্ডিং হৈ আছে ফোন আহি আছে মোৰ হেৰি মই বহুত দিন তোমাৰ ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ ন এক্টিভে নাছিলোঁ মোবাইলটো যে বেয়া হৈ গ'ল তাৰপিছত মানে মই ভিডিঅ' চিডিঅ' একোৱে দিয়া নাছিলোঁ হা মই তাৰপিছত শুনা মই লগৰ এটাক ফোন কৰিলোঁ সি গম পাই গ'ল ভইচত তাৰপিছত তন্ময় শইকীয়াক ফোন কৰিলোঁ তন্ময় শইকীয়াই ফোনটো ৰিচিভ নকৰিলে আনন'ন নাম্বাৰ পাই পেলাই ৰেকৰ্ডিং হৈ আছে বাকী হেৰি কিবা ক'বা নেকি কিবা কোৱা মানে কি আৰু তোমাৰ চেনেলটো চবকে সাবস্ক্ৰাইব কৰিব কৈছো চবে চাব আৰু সেইটোৱে বাকী আমি আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম আৰু লামলা ল'ৰা ধুনীয়া ল'ৰা বৰ কষ্ট কৰি আছে বহুত দিনৰ পৰা গানৰ কামখিনি আমাৰ পিছ পৰি গৈছে অলপ কাম কৰিব লাগিব গান কি হ'ব মই সেইকাৰণে মানে প্ৰণৱক ক'বলৈ মানা কৰিছোঁ গম পাইছো তুমি তেনেকে কওঁতে মই বোলো কিবা এটা আছে বুলি ভাবিছো মাজে মাজে হেৰি হৈছে বোলো পিছত ক'বও পৰা চাগে বাকী গানৰ কাম কি হ'বগৈ কৰিমগৈ নে গান কৰিম ৰবা হেৰি এইটো কি আৰু মঞ্চ বক্সটো ভাল হয় ন ঠিক আছে দিয়া হেৰি কল কৰি থাকিবা ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ ক'বা হা দিয়া চবকে ছাবস্ক্ৰাইব কৰিব কৈ দিছো ঠিক আছে লাইক কৰিব কমেণ্ট কৰিব এই শুনা না গানটোৰ মানে লিৰিক্স কমপ্লিট হ'লে মোক দি দিবা হা এইটো মোৰ লিৰিক্সটো মোৰ হাতত আছে নে তোমাৰ হাতত মই দি থৈছিলো হ'ব মই চাম বাৰু যদি পোৱা মোক দি দিবাচোন মই লিৰিক্সটো কমপ্লিট কৰি দিম ঠিক আছে দিয়া বাই বাই দেই বাই লাষ্টত এজনত কৰিলোঁগৈ মোৰ লগৰ একেলগতে মিউজিকৰ কাম কৰোঁ বাকী আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব মানে বহুতক মই ট্ৰাই কৰিলোঁ এতিয়ালৈকে অপশ্যন একো নাহিলে বাকী আকৌ ষ্টাৰ্ট কৰিম মই আকৌ প্ৰাণদীপহঁতক তন্ময়হঁতক আকৌ গোটেইকেইটাকে মই আকৌ প্ৰেংক কল কৰিমেই মানে মই এইটো ভাবিয়ে থৈছোঁ ফ্ৰেণ্ডক প্ৰেংক কল কৰিমেই বাকী এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ অলপ তলত গুচি গ'ল ইউটিউব চেনেলটো বাকী আপোনালোকে পূৰা মৰম দিয়ক আৰু ভাল পোৱা দিয়ক তাৰে কামনা কৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু শ্বেয়াৰ অলপ কৰি দিব যাতে অলপ ওপৰলৈ যাওঁ বাকী একো নাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ আজিলৈ বাই বাই